কাষ্টমাৰ পাব আপোনাৰ শ্বপিং মলত, মুদিখানাত নাইবা কাপোৰৰ দোকানত। এতিয়া কাষ্টমাৰক ধৰিবলৈ হ'লে আপুনি কাষ্টমাৰৰ চাহিদা পূৰণ কৰিবই লাগিব। কেনেকৈ? ধৰক আপুনি এখন শ্বপিং মলৰ দোকান দিছে বা গ্ৰচাৰী শ্বপ দিছে নাইবা কাপোৰৰ দোকান দিছে। তো মইনো ইমান বিজি থকা সময়ত কেনেকৈ আপোনাৰ কাপোৰৰ দোকানত যাম কাপোৰ কিনিবলৈ নাইবা শ্বপিং মলত যাম শ্বপিং কৰিবলৈ? তেনেকুৱা পৰিস্থিতিত যদি অনলাইনৰ ব্যৱস্থা কৰা যায় তেনেহ'লে কেনেকুৱা হয়? কাৰণ আজিকালি কাষ্টমাৰ ইমানেই ব্যস্ত যে প্ৰতিজন কাষ্টমাৰেই অনলাইনত বস্তু কিনি আছে। আপনিও যদি আপোনাৰ শ্বপিং মলৰ পৰা বস্তুখিনি কাষ্টমাৰৰ কিচেন ৰুমলৈ লৈ যাব পাৰে তেনেহ'লে নিশ্চয় আপোনাৰ ব্যৱসায় আগৰ দৰেই চলি থাকিব। তো এতিয়া কথা হ'ল উইদাউট ডেলিভাৰী কষ্ট আপুনি আপোনাৰ কাষ্টমাৰৰ কিচেন ৰুমলৈকে বস্তু ডেলিভাৰী কৰাৰ ৱাদা বা প্ৰতিশ্ৰুতি দিব লাগিব। তেতিয়াহ'লেহে আপোনাৰ সেলছ বাঢ়িব, নতুবা নহয়। ঠিক তেনেকুৱা কাপোৰৰ বেলিকাও তেনেকুৱা। মন পচন্দৰ কাপোৰবোৰ ইমানেই অনলাইন ব্যৱসায় আৰম্ভ হৈছে যে ঘৰতে বহি পচন্দ অনুযায়ী অনলাইনত অৰ্ডাৰ কৰি আজিকালি প্ৰতিজন ব্যক্তিয়েই কাপোৰ কিনি আছে। তেনে ক্ষেত্ৰত আপোনাৰ দোকানত সময় নষ্ট কৰি কিয় আহিব? গতিকে আপুনিও আজিৰেই পৰাই প্ৰতিজন যোনটো কাষ্টমাৰেই আপোনাৰ দোকানত আহে প্ৰতিজন কাষ্টমাৰৰ ফোন নম্বৰ লিপিবদ্ধ কৰক আপোনাৰ ডায়েৰীত নাইবা কম্পিউটাৰত। নাম্বাৰ 1 পইণ্টটো হৈছে প্ৰতিজন কাষ্টমাৰৰ ফোন নম্বৰ আপুনি ৰেকৰ্ড কৰক। যদি কম্পিউটাৰ থাকে কম্পিউটাৰত নাইবা আপোনাৰ ডায়েৰীত। আৰু প্ৰতিজন কাষ্টমাৰক কল যোগে ফোন কৰি মনত কৰি দিয়ক আপুনি এসপ্তাহ ধৰি অৰ্থাৎ এয়াৰটেল নাইবা ভোডাফোন বা জিঅ' যেনেকৈ আগতীয়াকৈ জাননী দিয়ে আপোনাৰ ৰিচাৰ্জ খতম হৈছে, ৰিচাৰ্জ কৰক। ঠিক তেনেকৈ আপুনিও কাষ্টমাৰক আগতীয়াকৈ ফোন কৰি জনাব লাগিব আপোনাৰ বস্তুখিনি কিচেন ৰুমৰ বস্তুখিনি শেষ হোৱাৰ টাইম হৈছে, গতিকে আপুনি অৰ্ডাৰ দিয়ক। আপোনাৰ বস্তুখিনি কিচেন ৰুমলৈ উইদাউট ডেলিভাৰী কষ্টত ডেলিভাৰী দিয়া হ'ব। তেতিয়াহ'লে আগৰ দৰে আপোনাৰ দোকানৰ সেলছ বাঢ়িব। তো টাইমটো বেছি নলওঁ, আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিয়ক আন 10জন ব্যৱসায়ীলৈ, যাতে প্ৰতিজন ব্যৱসায়ীয়ে অনলাইনত ব্যৱসায় কৰাৰ দৰে নিজৰ দোকানৰ পৰা অনলাইন বিজনেছ আৰম্ভ কৰিব পাৰে। তো আহিছোঁ, সময় 7 মিনিট পাৰ হৈ গ'ল। লগ পাম নেক্সট এদিনলৈ। তো সুস্থ থাকক, ভালে থাকক। গুড নাইট, বাই বাই। ওয়াচিং টু মাই ইউটিউব চ্যানেল ম্যাজিক সেলস। থ্যাংক ইউ।